হয়, এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শাক পাচলিৰ বাগিচা দেখুৱাম আৰু এই বিদ্যালয়খন আছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ গাঁৱত। নবিল পথাৰ প্ৰাথমিক বিদ্যালয়খনে দেখুৱাইছে আদৰ্শ বিদ্যালয়খনৰ চৌহদত শাক পাচলিৰ বাগিচা তেওঁলোকে গঢ়ি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ লগতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনত প্ৰয়োজন হোৱা শাক পাচলিৰ অভাৱো পূৰণ কৰিছে এই নবিল পথাৰ প্ৰাথমিক বিদ্যালয়খনে। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম লহপহকৈ বিদ্যালয়খনৰ চৌহদত এনেধৰণে যি শাক পাচলিৰ খেতি কৰিছে এই শাক পাচলিসমূহ এনেধৰণে লহপহকৈ হৈছে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এই শাক পাচলিৰ যিসমূহ নাম ইয়াৰ পৰিচয় কৰাই দিয়াৰ লগতে বিদ্যালয়খনত প্ৰয়োজন হোৱা মধ্যাহ্ন ভোজনৰ শাক পাচলিৰ অভাৱো পূৰণ কৰিছে এই বিদ্যালয়খনে। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ এই পদক্ষেপ আৰু আদৰ্শ দেখুৱাইছে মিছামাৰীৰ নবিল পথাৰ এই প্ৰাথমিক বিদ্যালয়খনে। কেৱল শাক পাচলিয়ে নহয়, এই বিদ্যালয়খনৰ চৌহদত বিভিন্ন ধৰণৰ মূল্যৱান গছ গছনি আৰু ফল মূলৰ গছো তেওঁলোকে ইয়াতে ৰোপণ কৰিছে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এই মূল্যৱান গছ গছনিৰ যি পৰিচয় এই সন্দৰ্ভতো পৰিচয় কৰাই দিয়াৰ তেওঁলোকৰ উদ্দেশ্য। আমি দেখুৱাইছোঁ এনেধৰণে মিছামাৰী নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ইয়াৰ শাক পাচলিৰ বাগিচা আৰু বিগত ৬-৭ বছৰ ধৰি এই নবিল পথাৰ প্ৰাথমিক বিদ্যালয়খনে এই কাম কৰি আহিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে, আমি তেওঁৰ সৈতে কথা পাতিম। কি ক'ব? হয়, আমি আচলতে এই বিদ্যালয়খনত যেতিয়া আমাৰ দুপৰীয়াৰ আহাৰ প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ যিটো মিড ডে মিল ব্যৱহাৰ হয়, এই মিড ডে মিলৰ কাৰণে আজি প্ৰায় 10-12 বছৰৰ আগৰ পৰাই আমি এই বিদ্যালয়ত কি কৰিলোঁ, আমাৰ খালী মাটি থকা যিখিনি খালী মাটি থাকে সেই মাটিখিনিত আমি খেতি কৰিব ল'লোঁ। ইয়াত বহুত নানান ধৰণৰ আমি খেতি কৰোঁ। ইয়াত আছে লাই, লফা, পালেং, ধনিয়া, মূলা, জলকীয়া, তাৰোপৰি অন্যান্য ধৰণৰ ফল মূলৰ গছ যেনে আমাৰ ইয়াত আমলখি, কঁঠাল, কমলা, আম, কল, কুঁহিয়াৰ, অন্যান্য ধৰণৰ আমাৰ ফল মূলৰ খেতিও আমি ইয়াত কৰিছোঁ। আৰু এই ফল মূলৰ খেতি আৰু শাক পাচলিৰ খেতিৰ দ্বাৰা অকল আমি মধ্যাহ্ন ভোজন খোৱাই নহয় ছাত্ৰ ছাত্ৰীসকলক, আমি এই ছাত্ৰ ছাত্ৰীসকলক সেই বস্তুবিলাকৰ ওপৰত চিনাকি কৰাই দিয়াৰ কাৰণেও আমি চেষ্টা কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক এইবিলাক আমি বীজ ৰোপণ কৰি আমি এইবিলাক দেখাওঁ যে এইডাল লাই শাক, এইডাল লফা শাক, এইডাল পালেং শাক, এইটো ধনিয়া, এইটো বিনছ, এনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাওঁ আৰু ফল মূলবিলাকো আমি তেনেধৰণে চিনাকি কৰাই দিওঁ। এইধৰণে আমি আজি 10-12 বছৰৰ পৰা কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীক আমি দুপৰীয়াৰ আহাৰৰ লগত এইবিলাক খুৱাওঁ আৰু এইধৰণে আমি ছাত্ৰ ছাত্ৰীক এই দুপৰীয়াৰ আহাৰত এইখিনি শাক পাচলি ব্যৱহাৰ কৰোঁ, ফল মূল তেনেধৰণে ছাত্ৰ ছাত্ৰীক আমি খুৱাই থাকোঁ। নিশ্চয়কৈ এয়া হৈছে জৈৱিক পদ্ধতিৰে কৰা শাক পাচলি আৰু ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ আচলতে পৰিচয় কৰাই দিয়াৰ লগতে মধ্যাহ্ন ভোজনত প্ৰয়োজন হোৱা শাক পাচলিৰ অভাৱো পূৰণ কৰিছে। CRCC আছে বিদ্যালয়খনৰ, কি ক'ব? নমস্কাৰ। আমাৰ এখন বিদ্যালয় নবিল পথাৰ প্ৰাথমিক বিদ্যালয় যে ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত মিছামাৰী ক্লাষ্টাৰ অন্তৰ্গত। এখন বিদ্যালয় এখন এপ্লাছযুক্ত বিদ্যালয় বুলি ক'ব পাৰি, কাৰণ 2017 চনত এবাৰ জিলা ভিত্তিত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ হিচাপে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ পাছত এবাৰ ৰাজ্য ভিত্তিত পাইছে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ হিচাপে। ইয়াৰ পিছতে বিদ্যালয় SMC আৰু শিক্ষকবৃন্দই অতি উৎসাহজনকভাৱে আগ্ৰহী মনোভাৱেৰে তেওঁলোকে নিজৰ বিদ্যালয়খন এই খালী থকা ঠাইখিনিত মাটি ফিল আপ কৰি জৈৱিক সাৰযুক্ত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি মিড ডে মিলৰ যিবোৰ প্ৰয়োজনীয় শাক পাচলি তাত যোগান ধৰি আহিছে। তাৰোপৰি আমি এবাৰ আমাৰ শিক্ষকবৃন্দকো মিছামাৰী ক্লাষ্টাৰ যেতিয়া টিচাৰ অৰিয়েণ্টেশ্যন হৈছিল তাতো তেওঁলোকে সেই শাক পাচলি যোগান ধৰিছিল এবাৰ। তাৰোপৰি প্ৰতি বছৰে বিদ্যালয়ত 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি অহা হয় আৰু সেই বিশ্ব পৰিৱেশ দিৱসত বন বিভাগৰ ফালৰ পৰা যিসমূহ গছপুলি যোগান ধৰে সেই গছপুলিসমূহৰ প্ৰতিপালন আৰু ৰোপণ কাৰ্যসূচী ইমান সুন্দৰকৈ ৰাখিছে যে বিদ্যালয়খনৰ চাৰিওফালে এটা সেউজী পৰিৱেশ গঢ় লৈ উঠিছে। আৰু ইয়াৰ মূলতেই হ'ল বিদ্যালয় কৰ্তৃপক্ষৰ এটা গুৰুত্বপূৰ্ণ মনোভাৱ তথা বিদ্যালয়খনৰ প্ৰতি সহযোগিতা তথা আন্তৰিক মনোভাৱেৰে বিদ্যালয়খনক গঢ় দিছে। নিশ্চয়কৈ আচলতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এক আন্তৰিক মনোভাৱেৰে এই কাম কৰিছে। সেইবাবে বিদ্যালয়খনৰ চৌহদৰ যি খালী মাটিত তেওঁলোকে এনেধৰণে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি মধ্যাহ্ন ভোজনত প্ৰয়োজন হোৱা শাক পাচলিৰ অভাৱ পূৰণ কৰাৰ লগতে জৈৱিক পদ্ধতিৰে এইসমূহ শাক পাচলি কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ জৰিয়তে পৰিচয় কৰাই দিয়াৰো
এক প্ৰচেষ্টা হাতত লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।